নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো যেহেতু এসএসসি জিডি কনস্টেবল 2025 ৰ এক্সাম ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব ইতিমধ্যে নটিচ জাৰি কৰিলে আজি কিছুদিনৰ আগতে তাৰ উপৰিও ssc.gov.in অফিচিয়েল যি ওয়েবসাইট আছে তাত যোৱাকালি এখন নটিচ আহিলে নটিচখন ইম্পৰ্টেন্ট হয়ও হিমান নহয়ও কিয়নো 4 ফেব্ৰুৱাৰীৰ পৰা 25 ফেব্ৰুৱাৰীলৈকে যেহেতু এক্সামসমূহ অনুষ্ঠিত হ'ব তাৰে মাজতে দুটামান ডেটত অফ আছিল মানে এক্সাম নোহোৱা কথা আছিল কিন্তু ইতিমধ্যে জাৰি কৰি দিলে ডেটটা চেঞ্জ কৰিলে ধৰিলক 5 তাৰিখে এক্সাম নোহোৱা কথা আছিল হেতু 5 তাৰিখে এক্সাম হ'ব না দুটামান ডেট চেঞ্জ হৈছে ইমান মতলব নাই আপোনালোকে জেনেদৰে প্ৰিপাৰেচন কৰি আছিল তেনেদৰে প্ৰিপাৰেচন কৰি থক ফেব্ৰুৱাৰী মাহতে যেহেতু এক্সামসমূহ অনুষ্ঠিত যিকোনো এদিনত আপোনালোকক পৰিব অনুষ্ঠিত হ'ব আপোনালোকে প্ৰিপাৰেচন কৰক মুঠতে এতিয়া এইটো ভিডিঅত আপোনালোকৰ এডমিট কাৰ্ড বহুতে কমেন্ট কৰি আছিল যে দাদা এসএসসি জিডি কনষ্টেবলৰ এডমিট কাৰ্ড কেতিয়া আহিব এডমিট কাৰ্ড কেতিয়া আহিব এপ্লিকেশন স্ট্যাটাস কেতিয়া আপোনালোকে চাব পাৰিব আপোনাৰ এপ্লিকেশনখন ৰিজেক্ট কৰিছে নে একচেপ্ট কৰিছে হেতু কথা কেতিয়া জানিব আৰু কেনেকৈ ডাউনলোড কৰিব পাৰিব কেইদিনৰ আগত ডাউনলোড কৰিব পাৰিব ফুল ডিটেইলছ আৰু কিমান মান স্কোৰ কৰিলে 2025 ত আপোনালোকে চাকৰিটো পাবলৈ সক্ষম হ'ব এক্সপেক্টেড যেহেতু ময়ো কেবাবাৰো দিলো গম পায় এতিয়া আৰু এসএসসি বয়স নাই এইবাৰো মেৰিটত ওলালো মই আপোনালোক ফুল ডিটেইলছত বুজাই দিম আপোনালোক গোটেইখিনি কথা আৰু তাৰ উপৰিও আপোনালোকে এক্সাম টু কি ল্যাঙ্গুৱেজত দিব পাৰিব অসমীয়াতে দিব পাৰিব যেহেতু গুটেকিটা কিমান মাৰ্ক আহিব কিমান নেগেটিভ মাৰ্কিং থাকিব গুটে কথাখিনি আপোনালোক ডিসকাস কৰি দিম মানে গুটেখিনি আপোনালোকে প্ৰিপাৰেচন কৰিব পাৰিব হেই মতে ভিডিওটো হেখলৈকে চাব ভিডিওটো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈ সাবস্ক্ৰাইব কৰিছে তেন্তে বহুত বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰা নাই যদি সাবস্ক্ৰাইব কৰি ৰাখিব যদি মোৰ চেনেলটোৰ পৰা আপোনালোকৰ লাভ হ'ব বুলি ভাবে আগন্তুক দিনত যদি চাকৰি এটা লওঁ বুলি ভাবিছে তেন্তে আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব মই কোৱা নাই যে আপোনালোকৰ ডাইৰেক্ট সাবস্ক্ৰাইব কৰি ৰাখক যদি ভাল লাগে বা ইন্টাৰেস্টেড যদি হয় তেতিয়াহে আপোনালোকে সাবস্ক্ৰাইব কৰিব আৰু ডেসক্ৰিপচনতে টেলিগ্ৰাম চেনেলটো লিংক দি থৈছো টেলিগ্ৰাম চেনেলটো আপোনালোকে জয়েনিং হৈ ল'ব কিয়নো ইউটিউবত ভিডিও দিলে কেতিয়াবা নটিফিকেশন বিলাক নাযায় গুৰুত্বপূৰ্ণ নটিফিকেশন বিলাক আপোনাৰ নাযাব টেলিগ্ৰাম চেনেলটোত আপোনাৰ লিংক বিলাক দি থাকো আপুনি লিংকটোত প্ৰতিটো লিংক খুলি চালে তাৰ লিংক বিলাকত আপোনালোকে ক্লিক কৰি গুটি ভিডিওখিনি কন্টিনিউ চাই থাকিব পাৰিব আৰু ইনষ্টা আইডিটো দি থৈছো ফলো কৰি ৰাখিব যদি ইনষ্টা ইউজ কৰে তাতো আপডেট বিলাক দিও মাজে সময় এতিয়া আহিলে প্ৰথম আপোনালোকৰ এপ্লিকেশন ষ্টেটাসটো একচেপ্ট কৰিছে নে আপোনাৰ এপ্লিকেশনটো ৰিজেক্ট কৰিছে কেতিয়া চাব পাৰিব আপোনালোকে চাব পাৰিব এক্সাম হোৱাৰ যেটো 10 দিন বা 15 দিনৰ আগত আপোনালোকে যেটো চাব পাৰে এতিয়া যেটো 4 ফেব্ৰুৱাৰীৰ পৰা আপোনাৰ এক্সাম অনুষ্ঠিত হ'ব সেইভাবে আপোনালোকে এপ্লিকেশন ষ্টেটাসটো চাব পাৰিব আজি যেটো 3 জানুৱাৰী হলে জানুৱাৰী মাহৰ 15 তাৰিখৰ পৰা 20 তাৰিখৰ ভিতৰত আপোনালোকে চাব ভিডিওটো সেভ কৰি থৈ দিব এটো ভিডিও 15 পৰা 20 তাৰিখৰ ভিতৰত আপোনালোকৰ এপ্লিকেশন ষ্টেটাস চেক কৰাৰ কাৰণে লিংক এক্টিভ কৰি দিব মই তেতিয়া ভিডিও বনাই দিম আপোনালোকৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যেতিয়া এপ্লিকেশন ষ্টেটাস চেক কৰা লিংক এক্টিভ কৰে তেতিয়া লগালগ ভিডিও বনাই দিম আপোনালোকৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব তাৰ পিছত আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব এক্সাম হোৱাৰ 4 দিনৰ আগত যেহেতু 4 ফেব্ৰুৱাৰীৰ পৰা 25 ফেব্ৰুৱাৰীলৈকে আপোনালোকৰ এক্সামসমূহ অনুষ্ঠিত হৈ থাকিব আপোনাৰ যি দিনাই পৰে হে 4 তাৰিখৰ পৰা ফেব্ৰুৱাৰী মাহৰ 25 তাৰিখৰ ভিতৰত যি দিনাই এক্সাম পৰে ধৰিলক 4 তাৰিখে আপোনাৰ এক্সাম পৰিলে প্ৰথম দিনাই তেতিয়া 4 দিনৰ আগত পাৰিব আপুনি এডমিট কাৰ্ডখন 1 তাৰিখে ডাউনলোড কৰিব পাৰিব যদি 5 তাৰিখে আপোনাৰ যদি এক্সাম পৰে তেতিয়া আপুনি 2 তাৰিখে এক্সাম ডাউনলোড কৰি এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব আৰু আপোনাৰ কোনটো চেণ্টাৰত পৰিছে কেটা বজাত আছে কোনটো শিফটত পৰিছে তিনটা শিফটত যেহেতু হয় তাৰপা আপোনাৰ এপ্লিকেশনখন ৰিজেক্ট হল নে একচেপ্ট হল হেতু আপোনালোকে চাব পাৰিব 15 তাৰিখৰ পৰা 4 তাৰিখৰ ভিতৰত মানে 10-15 দিনৰ আগত যেহেতু এপ্লিকেশন ষ্টেটাসটো চাব পাৰে 15 পৰা 10 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত আপোনালোকে এপ্লিকেশন ষ্টেটাসটো চেক কৰিব পাৰিব ইয়াৰ পিছতে আহিলে আপোনালোকে এক্সামটো আমাৰ অসমৰ খিনিয়ে অসমীয়া ল্যাঙ্গুৱেজতো আপোনালোকে দিব পাৰিব যেটো 15টা নে 13টা ল্যাঙ্গুৱেজত দিব পাৰে হিন্দী ইংলিশটো থাকিবই মানে আপোনালোকে অসমীয়া যদি দিবলে কিছুমানে ভাল পায় কিছুমানে যেহেতু অসুবিধা পায় ইংলিশ মিডিয়ামতো দিব পাৰিব বা হিন্দীটো দিব পাৰিব হিন্দী ইংলিশটো কম্পালসৰি মানে থাকিবই ল্যাঙ্গুৱেজ প্ৰশ্নবিলাক হিন্দী বা ইংলিশত আহিবই তাৰ উপৰিও আপুনি যদি অসমীয়াত দিব বিচাৰে অসমীয়াটো সিলেক্ট কৰি আপুনি অসমীয়া ল্যাঙ্গুৱেজতে কোৱেশ্চন পেপাৰখিনি পঢ়ি মানে ধুনীয়াকৈ এক্সামটো দিব পাৰিব আৰু এক্সামটো জানেই যেটো কম্পিউটাৰত অনুষ্ঠিত হ'ব টোটাল থাকিব 160 মাৰ্ক 4টা পাৰ্ট আহিব ৰিজনিংৰ 20 মাৰ্ক মেথছৰ 20 মাৰ্ক
জেনেৰেল জিকে 20 মাৰ্ক আৰু হিন্দী বা ইংলিছ গ্ৰামাৰ যিকোনো এটা পাৰ্ট কৰিলে হ'ল তাৰ 20 মাৰ্ক টোটেল 160 মাৰ্ক এক্সাম অনুষ্ঠিত হ'ব এটা কুৱেশ্যনৰ 2 মাৰ্ককে থাকিব 80টা কুৱেশ্যন আহিব আৰু লগতে নিগেটিভ মাৰ্কিং থাকিব 0.25 মানে 4টা প্ৰশ্ন যদি আপুনি ভুল কৰি দিয়ে আপোনাৰ শুদ্ধ হোৱা নাম্বাৰৰ পৰা এটা শুদ্ধ কৰিলে আপুনি 2 নম্বৰ পাবই 4টা বোলে ভুল কৰি দিলে তেতিয়া আপোনাৰ 1 মাৰ্কহে থাকিব 1 মাৰ্ক কাটি দিব পিছত নিশ্চয় বুজি পাইছে আপুনি নিগেটিভ মাৰ্কিংৰ প্ৰচেছটো মানে আপুনি এটা যদি শুদ্ধ কৰে এটা শুদ্ধ কৰিলে 2 মাৰ্কটো পালে আৰু তাৰ লগতে 4টা কুৱেশ্যন যদি আপুনি ভুল কৰি দিয়ে সেই 2 মাৰ্ক পোৱাৰ পৰা 4টা যেহেতু ভুল হৈ গ'ল তাৰ 1 কাটি দিব আপোনাৰ 1 হে থাকিব নিগেটিভ মাৰ্কিংটো সেইটো হ'ব পৰাপক্ষত আপুনি 160 ভিতৰত 160 টাই আইটিএম কৰিব কিয়নো এইবাৰ দেখিছে 2024 কিমান হাই কাট অফ গুচি গ'ল কম নম্বৰ এটা লৈ আপুনি ফিজিক্যাল মেডিকেল দিবলৈ পাব কিন্তু ফাইনেল লিষ্টলৈকে আপোনাৰ নাম নাথাকিব মানে চাকৰি নাপাব একো লাভ নহ'ব ফিজিক্যাল মেডিকেল দিবলৈ পালে আৰু কিমান মান স্কোৰ কৰিব আপোনালোকক মই থুলমূলকৈ কৈ দিলোঁ একৰ্ডিং টু 2024 যদি চাই একৰ্ডিং টু 2024 যদি তোমালোকে চোৱা একেবাৰে ল' কাট অফ 66.86 OBC গৈছিলে সৰি ফিজিকেলৰ কাট অফ গৈছিলে ফিজিক্যাল মেডিকেল দিবলৈ চাকৰি পাইছেকে 89.36 মিনিমাম আপোনাৰ 13-14 মাৰ্ক ল' কাট অফটোৱে হৈছে প্ৰথম একেবাৰে যেনে তেনে চাকৰি এটা পাওঁ বুলিলে যেহেতু 13-14 মাৰ্ক এবাৰ 2024 কাট অফ বাঢ়িছে আপোনাৰ নেক্সট বাৰৰ কাৰণে 20 স্ক'ৰ 20 বুলি ধৰি থওক মানে আপুনি যদি ফিজিকেল দিবলৈ সাপোজ উদাহৰণটো 60 যায় তেন্তে আপোনাৰ একেবাৰে ল' কাট অফটোৱে যাব 80 সেইবাবে আপোনালোকৰ ফাৰ্ষ্ট প্ৰিফাৰেন্স পাবলটো 30 বা 40 আপোনালোকৰ প্লাছ থাকিব লাগিব মানে আপোনালোকে 160 ভিতৰত 120 স্ক'ৰ এটা কৰিবলৈ টাৰ্গেট কৰক 100 টাৰ্গেট কৰিলে আপোনালোকে ফিজিক্যাল মেডিকেল দিবলৈ পাব কিন্তু চাকৰি পায় নাপায় সেইটো এটা সন্দেহত থাকিব আৰু মই এইটো অনুমানিকহে কৈছোঁ যিহেতু এইবাৰতকৈ 2024তকৈ 25ত ভেকেঞ্চি অলপ অসমত বেছি আছে 4000 মান বা 3500 মান ভেকেঞ্চি আছে নেকি মানে আপোনাৰ যেহেতু অল ইণ্ডিয়াত 39,500 নে 400 প্লাছ আছে আপোনালোকৰ অসমত যেহেতু 1500 নক্সাল এফেক্টছৰ কাৰণে দিছে তাৰ উপৰি টোটেল মিলাই মিলি আপোনাৰ 3400 কিমান প্লাছ আপোনালোকৰ ভেকেঞ্চি আছে সেইবাবে মানে আপোনালোকে মোটামুটি টাৰ্গেটটা 100 কৰক 110 কৰিবলৈ চেষ্টা কৰক আৰু 100 কৰিলেও আপোনাৰ চান্স থাকিব সেইবাবে সিমানটো আপোনালোকে টাৰ্গেট কৰক তেতিয়া আপোনালোকৰ চাকৰিটো পোৱাৰ মই জাষ্ট আইডিয়া এটা দিছোঁ পিছত আলোচনা কৰিম কাট অফৰ বিষয়ে মানে অনুমানিক আপোনালোকৰ কিমান এটা কাট অফ মানে জাষ্ট টাৰ্গেট এটা দিছোঁ আপোনালোকে সিমানটো টাৰ্গেট কৰিলে চান্স এটা থাকিব পাৰে আপোনালোকৰ এইখিনি গোটেই ডিটেইলখিনি বুজাই দিলোঁ আৰু নিশ্চয় গোটেইকেইটা কথা বুজাই দিলোঁ যিসকলে সুধি আছিলে এডমিট কাৰ্ড কেতিয়া আহিব এডমিট কেতিয়া ডাউনলোড কৰিব পাৰিম এইটোৱে প্ৰচেছত আপোনালোকে SSC এডমিট কাৰ্ড আহে এপ্লিকেশ্যন ষ্টেটাছ চেক কৰিব পাৰে আৰু এক্সামটো কম্পিউটাৰত থাকিব হ'ব আপোনালোকৰ 4টা কুৱেশ্যনৰ 4টা এনসাৰ থাকিব তাৰ ভিতৰত এটা শুদ্ধ কৰিব লাগিব সেইটো নিশ্চয় গম পাইছে অবজেক্টিভ টাইপ আৰু যদি আপোনালোকে একেবাৰে কম্পিউটাৰ চলাই পোৱা নাই তেন্তে আপোনালোকে অলপ কম্পিউটাৰ পঢ়া শুনাটো পুৰা ভালকৈ পঢ়াটো ভালকৈ কৰক ৰানিংটো সকলোৱে পাছ কৰে আৰু হাইট চেজ যাৰ থাকে তেওঁলোক কোৱালিফাই কৰিবই আৰু কম থকাখিনিতো ফেইল কৰিব আপোনাৰ 100ৰ ভিতৰত 160 ভিতৰত 160 পায়ো লাভ নাই হাইট যদি কম থাকে আপোনালোকে হাইটতে ৰিজেক্ট হৈ আহিব ফিজিকেলত আৰু মেডিকেলটো গম পাই হাৰ্ড হয় মেডিকেল ভালদৰে চাব মেডিকেল ফিজিকেল মেডিকেল পাছ কৰিব লাগিব আৰু ৰানিংটো 5 কিলোমিটাৰ লৰাই 24 মিনিটৰ পাছ কৰিব লাগিব ছোৱালী 1600 মিটাৰ 8 মিনিট 30 ছেকেণ্ডত পাছ কৰিব লাগিবই গোটেই কথাখিনি বুজাই দিলোঁ যদি ভাল লাগিলে লাইক কৰি দিব আৰু ইয়াতকৈ কিবা জানিবলগীয়া থাকিলে কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ যিমান লগৰ বন্ধু বান্ধৱী আছিলে সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব মুঠতে পঢ়াটো তাগৰা কৰি থওক আপোনালোকে এতিয়া যেতিয়া এক্সামৰ ওচৰত 10-15 দিনৰ আগত আপোনালোকক অলপ পঢ়াৰ লগতে কিছুমান স্মাৰ্টনেছ কৰিব লাগিব আপুনি গোটেইখিনি কেনেকৈ ITM কৰিব তেতিয়াহে আপোনাৰ নাম্বাৰ কাট অফত অহাৰ চান্স থাকিব নামটো চাকৰিটো পোৱাৰ মই যেহেতু মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা যিমানখিনি পাৰোঁ আপোনালোকক সহায় কৰিম সকলোলৈকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লাইক কৰি দিব ভাল লাগিলে যদি নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ ঘৰখন পৰিয়ালটো সমাজখন তথা দেশখনৰ উন্নতি হকে প্ৰতিটো ক্ষেত্ৰতে কাম কৰি যাওক আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক তাৰেই কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আজি এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ ধন্যবাদ